আনৰ ঘৰত দিন হাজিৰা কৰা মাতৃৰ 2 কন্যা আজি মাহিলী উপাৰ্জন 2 লাখ টকা 2 যুৱতীৰ 90 টকাৰ কাহিনী কম আপোনাক মাত্ৰ 90 টকাৰে কেনেকৈ আৰম্ভ কৰিছিল ব্যৱসায় এয়া ডিব্ৰুগড় চহৰৰ 2 উদ্যমী যুৱতী গীতাঞ্জলি শইকীয়া আৰু শিৱানী শইকীয়া আৰ্থিক দৈন্যতা সত্ত্বেও কেৱল 90 টকা মূলধন লৈ 2019ত আৰম্ভ কৰিছিল ঘৰতে নিমকি ব্যৱসায় অকণমান ময়দা আৰু ৰিফাইন তেল আনি কেইটামান নিমকি পেকেট বনাই বিক্ৰী কৰিছিল সেই যাত্ৰা আজি কি পৰ্যায় পালেগৈ জানেনে প্ৰথমতেতো ভবা নাছিলো প্ৰথমতে অকল ভাবিছিলো যে নিমকি কে পেকেট বনাও ডিব্ৰুগড় ঘৰখন চলক আৰু ডিব্ৰুগড় 10খন মান দোকান পালেই আমি আৰু ঘৰখন চলি যাম আৰু এনেকৈ টুকটাক কেনেকৈ ভাবিছিলো কিন্তু লাহে লাহে যি দেখিছো ৰাইজৰ মানে নিমকিটোৰ প্ৰতি যিটো হাবিয়াস মানে আৰু যি দোকানীয়ে যিমান বিচাৰিব ধৰিলে ডিমাণ্ড আহিব ধৰিলে যে নিমকি 20 পেকেট 50 পেকেট 100 পেকেট তেনেকৈ আহিব ধৰিলে তেতিয়া আমি চিন্তা কৰিলো সঁচাকৈ কিবা এটা হয়তো ভাল হৈছে আৰু আমি কোৱালিটিত আৰু গুৰুত্ব দিব লাগে সেয়ে আমি কোৱালিটিত গুৰুত্ব দিলো আৰু কোৱালিটিত গুৰুত্ব দিলো আৰু প্ৰচেছটো আমি সম্পূৰ্ণ বেলেগ কৰিছো হলনি কৰিছো আৰু ধ্যান দিছো যাতে মানে ৰাইজে এবাৰ খোৱাৰ পিছত আকৌ চিনাকিকে বিচাৰে আৰু হেতুই আমি মেইন আমাৰ প্ৰধান লক্ষ্য হেয়াই ৰাইজে যিজন মানুহে এবাৰ চিনাকি নিমকি খাইছে তেখেতে যাতে অন্য নিমকি খাবলৈ মানে মন নকৰে চিনাকিকে বিচাৰে গীতাঞ্জলি শিৱানীৰ এই যাত্ৰাই বহু লোকক প্ৰেৰণা দিছে কেনেকৈ শূন্যৰ পৰা ব্যৱসায় আৰম্ভ কৰিব পাৰি কেনেকৈ সময়ৰ সদ্ব্যৱহাৰ কৰি জীৱনত উপাৰ্জনৰ পথ বাছি ল'ব পাৰি এতিয়া মানে এনেকুৱাকৈ বনিছে বস্তুটো আমাৰ নিমকিটো আমাৰ বয়সস্থ বুঢ়া বুঢ়ী আইতা ককা সকলো খাই ভাল পাইছে তাৰপিছত সৰু সৰু ল'ৰা ছোৱালী চিপছৰ নিচিনাও মানে পেকেট নিমকিটো খাই ভাল পাইছে সংবাদ মাধ্যমৰ যোগেদি আমি এইটোকে সঁহাৰি জনালোঁ সকলোৱে যাতে নিজে চবৰে নিজৰ নিজৰ এটা এটা হাতৰ বিদ্যা আছে সকলোৱে নিজৰ হাতৰ বিদ্যাটো নিজে ইউজ কৰিব লাগে এনেই শুই বহি থাকিতো একো লাভ নাই কাৰণ আজিকালি পইচা নহ'লেও একো নহয় সকলোৱে কৰিব লাগে কিবা নহয় কাৰো ওপৰত মানে কোনো ডিপেণ্ড হৈ থাকিব নালাগে আজিৰ দিনত 2 যুৱতীৰ চিনাকি প্ৰডাক্ট এতিয়া চৌদিশে চিনাকি নাম হৈ পৰিছে আনকি দিল্লী কলকাতা আৰু বিহাৰৰ পৰাও কোৰিয়াৰ যোগে নিমকি পঠিওৱা হয় বুলি জনায় গীতাঞ্জলি শিৱানীয়ে গীতাঞ্জলি আৰু শিৱানীয়ে নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ বহু যুৱক যুৱতীক কৰ্মসংস্থাপন দিবলৈও সক্ষম হৈছে সৰুতে গীতাঞ্জলিৰ মাতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰি বহু কষ্টৰে পৰিয়াল পোহপাল দিছিল বৰ্তমান 2 কন্যাৰ এই সফলতাত আনন্দিত